আজিৰ পৰা প্ৰায় 30 বছৰ আগতে বোকাখাত মহকুমা ঘোষণা হ'ল। মই সঠিক সংখ্যাটো যদি 30 বছৰ বুলি ধৰি লৈছোঁ, বহু বছৰ আগতেই আচলতে অসম সাহিত্য সভা বোকাখাতত 1996 চনত হৈছিল। তাৰ পূৰ্বে আচলতে বোকাখাত মহকুমা ঘোষণা কৰা হৈছিল। সেই সময়ত ঘোষণা কৰাৰ পাছত আজি অত বছৰে বোকাখাতৰ যিটো মহকুমা এটাত যিখিনি থাকিব লগা কাৰ্যালয়, সেই কাৰ্যালয়সমূহৰ আজিলৈকে সম্পূৰ্ণ নহ'ল। তাৰে এটা উদাহৰণ হিচাপে আমি দাঙি ধৰিব খুজিছোঁ এটা কাৰ্যালয়। এই কাৰ্যালয়টো হৈছে বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়। এই কাৰ্যালয়টো চাইনবোৰ্ডখন ইয়াত দেখা পোৱা গৈছে। এইটো এটা কাৰ্যালয় সম্পূৰ্ণ নিৰ্মাণ কৰা হৈছিল। কাৰ্যালয়টোৰ যিগৰাকী ডেপুটি ইন্সপেক্টৰ অৰ্থাৎ উপ পৰিদৰ্শকগৰাকী কিন্তু আজি পৰ্যন্ত বোকাখাতত নাই। এই কথাটোৱে এই কাৰ্যালয়টো যে নিৰ্মাণ হ'ল, ইয়াত কৰ্মচাৰী নাই। ইয়াত এই কাৰ্যালয়টো মাত্ৰ বিল্ডিংটো বনোৱা হ'ল, ঘৰটো বনোৱা হ'ল, কিন্তু ইয়াত আচলতে কাৰ্যালয়টোত কি আছে, আমি কোন থাকে, এই কথাখিনি আমি জানিবৰ কাৰণে উপস্থিত হৈছোঁহি। আচলতে এনে দৃশ্যসমূহ দেখাৰ পাছতে আচলতে অনুমান হয় চৰকাৰে কাগজে পত্ৰই শিক্ষা বিভাগটোৰ উন্নয়নৰ কথা যি ধৰণে কয়, ইয়াত আচলতে যিসকল বিষয়া কৰ্মচাৰী সম্পূৰ্ণ লাগে, সেই ধৰণৰ আচলতে সম্পূৰ্ণ ব্যৱস্থাটো আচলতে নাই। আমি ভিতৰত কোন আছে আমি মাতিম। কোন আছে আহকচোন। এগৰাকী বাইদেউ ওলাই আহিছে। বাইদেউ আপোনাৰ নামটো? মোৰ নাম বিনা লগন। হয়, আপুনি কি কৰে? মই এইটো বিঅ অফিচত চাফ চিকুণ কৰোঁ আৰু ইয়াতে বহুত দিন থাকিলোঁ আৰু 15 দিন হ'ল। এই ঘৰটোত আপোনালোকৰ পৰিয়ালটো থাকে নেকি? এই ঘৰটো মোৰ পৰিয়ালটো থাকে। হয়, ল'ৰা দুটা, ছোৱালী এজনী। মানুহজন মানে মোৰ সৰুতে সৰু ল'ৰা ছোৱালীকেইটা থাকোঁতে মানে নাইকিয়া হৈ গ'ল আৰু গাড়ী চলাই আছিলে আৰু মোৰো কষ্ট হৈছিলে। মই আগত ভাড়া ঘৰত হয়, তাৰপিছতে আৰু মোৰ কষ্ট হৈ আছে কাৰণে ছাৰক মই ক'লোঁ, ছাৰ বুলি মই ভাড়া ঘৰত পইচাও দিব নোৱাৰোঁ আৰু এতিয়া বৰ্তমান আপোনালোকৰ অফিচত চাফ চিকুণ কৰোঁ, মই টকা পইচাও নাপাওঁ, কেনেকৈ চলিম? তেনেকৈ হিচাপত আৰু ছাৰে মোক ক'লে। কি হিচাপত কাম কৰি আছে? আপোনাৰ চাকৰিটো পাৰ্মানেণ্ট চাকৰি নে কেনেকুৱা ধৰণৰ চাকৰি? তেওঁলোকেতো এতিয়া আগতে যিটো মই কাম কৰি আছিলোঁ তেতিয়া কৈছিলে পাৰ্মেণ্ট হ'ব বোলে। এতিয়ালৈকে পাৰ্মেণ্ট হোৱা নাই। এতিয়া মোৰ 14 বছৰমান হ'ব আৰু। হয়, হয়, এইটোতে থাকিব। প্ৰথমতে মই ভাড়া ঘৰত আছিলোঁ, তাৰপিছত মোৰ চলিবলৈ দিগদাৰ হোৱাৰ কাৰণে মই ইয়াত আছোঁ। আপোনাক ইয়াত যে থাকিবলৈ দিলে সেইটো কোনে? আপোনাক এইটো কোঁৱৰ ছাৰ আগৰ এজন আছিলে, তেওঁ মৰিলে। তেখেতে দেখিলে যে ছোৱালীজনী ইমান কষ্ট পায় যে লোকৰ ঘৰতো কাম কৰোঁ। বিঅ ছাৰে। তাৰপিছত মই ক'লোঁ, ছাৰ বোলো মোৰতো চলিবলৈ দিগদাৰ হৈছে, একবেলা মানুহ ঘৰত কাম কৰোঁ আৰু একবেলা ইয়াত অফিচত ঝাৰু চাৰু মাৰি পেলাই যাওঁ, মই কেনেকৈ খাম? সেইটো মতে আৰু ছাৰে ক'লে তুমি বোলে এইটো ঘৰ এনেও খালী হৈ আছে, তেওঁলোকে কি কথা পাতিলে এইটো নাজানো। তাৰপিছত মোক থাকিবলৈ দিলে। ইয়াত চাফ চিকুণ হৈ থাকিব, গোটেই জংঘলটো হৈ আছিলে আগত, সেইটো কাৰণে আৰু ছাৰে দিলে মোক থাকিবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।